নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ইমিডিয়েট হায়াৰিং ফৰ প্ৰফেশ্যনেল কনচালটেণ্ট ইন ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন লিমিটেড। 1 নম্বৰ জবটো ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। জব ৰোল হেল্থ ইঞ্চুৰেঞ্চ এডভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। বা আপোনালোকে যদি কোনোবা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰি আছে বৰ্তমান, তেতিয়াও আপোনালোকে এই জবটো কৰিব পাৰিব। লোকেশ্যন হৈছে যোৰহাট আৰু গোলাঘাট লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে, তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে হেল্থ ইঞ্চুৰেঞ্চ এডভাইজাৰ এনেদৰে মেনশ্যন কৰি দিব আৰু কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো ব্ৰেকেটত মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো সুবনশ্ৰী মটৰ্ছ অথৰাইজ ডিলাৰ অফ টাটা মটৰ্ছৰ ফালৰ পৰা মুকলি হৈছে। পেছেঞ্জাৰ ভেহিকল লিমিটেড টিম লিডাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু মেইল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। HS পাছ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে মিনিমাম 2 বছৰ 2 years ইন চেলছ ছেক্টৰ। চেলছ ছেক্টৰত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জব লোকেশ্যন নৰ্থ লখিমপুৰ হয় আৰু আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে বায়'ডাটা এখন লগত লৈ যাব লাগিব। ব্ৰিং এ হাৰ্ড কপি অফ বায়'ডাটা এট দ্য টাইম অফ ইণ্টাৰভিউ। আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 16 আগষ্ট তাৰিখে। ইণ্টাৰভিউ লোকেশ্যন দিয়া হৈছে NH15 হাতীলুং, নৰ্থ লখিমপুৰ, আছাম 787031। এই এড্ৰেছত অহা 16 আগষ্ট তাৰিখে ইণ্টাৰভিউ হ'ব। টাইম মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে এ কোৱালিফাইড জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফ্ৰী GNM ইজ ৰিকুৱাৰ্ড ফৰ টি ষ্টেট অফ এ ৰেপুটেড কোম্পানী এট ডুমডুমা ডিষ্ট্ৰিক্ট তিনচুকীয়া, আছাম। GNM পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জব লোকেশ্যন তিনচুকীয়া হয়, ডুমডুমা। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ GNM এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে জব ভেকেঞ্চি ফৰ দ্য পোষ্ট অফ চেলছমেন ইন এ ৰেপুটেড FMCG ডিষ্ট্ৰিবিউশ্যন ফাৰ্ম ইন যোৰহাট। 4 নম্বৰ জবটো ৰেপুটেড FMCG ডিষ্ট্ৰিবিউশ্যন ফাৰ্ম যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। চেলছমেন পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 9,000 বেছ চেলাৰী, 12,000 to 18,000 ইনক্লুডিং ইনচেণ্টিভ। ইনচেণ্টিভৰ সৈতে আপোনালোকে মন্থলি 12,000 to 18,000 চেলাৰী লাভ কৰিব জবটোৰ বাবে। ইলিজিবিলিটি প্ৰায়ৰ জব এক্সপিৰিয়েঞ্চ ৱৰ্কিং এজ চেলছমেন ইন এনি ডিষ্ট্ৰিবিউশ্যন ফাৰ্ম। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াব পাৰিব। 7002340776 এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু যদি আপোনালোকে কিবা অধিক জানিব বিচাৰে কণ্টেক্ট নাম্বাৰটোত অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ভেকেঞ্চি ফৰ স্কিল ডেভেলপমেণ্ট প্ৰজেক্ট। জব লোকেশ্যন ধুবুৰী আৰু বঙাইগাঁও লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ ফৰ দ্য কনষ্ট্ৰাকশ্যন ছেক্টৰ। কোৱালিফিকেশ্যন বিচৰা হৈছে ITI পাছ বা ডিপ্ল'মা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 16 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো ব্ৰেকেটৰ ভিতৰত লিখি দিব।
জবটোৰ বাবে স্যালাৰি ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব, লগতে ফুডিং আৰু একমেণ্ডেশ্যন ফেচিলিটি এভেইলেবল থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে 16 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটৰ ফালৰ পৰা মুকলি হৈছে। ডাউনটাউন গুৰুকুল স্কুল মৰাণহাট ৰিক্ৰুইটমেণ্ট ডিটেইলছ। 1 নম্বৰ পোষ্টটো হৈছে PRT, পোষ্ট 18টা মুকলি হৈছে, 18 পোষ্ট। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছবিলাক হৈছে ইংলিছৰ বাবে 3টা, হিন্দীৰ 3টা, ছ'চিয়েল ছায়েন্সৰ 3টা পোষ্ট, EVSৰ 3টা আৰু মেথমেটিক্সৰ 3টা, লগতে আছামিছৰ 3টা, টোটেল 18টা পোষ্ট মুকলি হৈছে PRT টিচাৰৰ বাবে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড, লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ফ্ৰেছাৰ্ছ অৰ এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল, ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ডাউনটাউন গুৰুকুল স্কুলৰ 2 নম্বৰ পোষ্টটো হৈছে TGT, 20টা পোষ্ট মুকলি হৈছে, 20 পোষ্ট। ছাবজেক্টবোৰ হৈছে ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ, ইংলিছৰ বাবে 3টা পোষ্ট, হিন্দীৰ 3টা, ছ'চিয়েল ছায়েন্সৰ 3টা, আছামিছৰ 3টা, মেথমেটিক্সৰ 4টা পোষ্ট, ছায়েন্সৰ 3টা, ইনফৰমেশ্যন টেকন'লজি 3টা পোষ্ট, টোটেল 20টা পোষ্ট মুকলি হৈছে TGT টিচাৰৰ বাবে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড, লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডাউনটাউন গুৰুকুল স্কুলৰ 3 নম্বৰ পোষ্টটো হৈছে প্ৰি প্ৰাইমেৰী NTT টিচাৰ, পোষ্ট মুকলি হৈছে 8টা। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন NTT বা মণ্টেছৰী ট্ৰেইন বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 2 পৰা 3 বছৰ টিচিং এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 4 নম্বৰ পোষ্টটো হৈছে স্কলাষ্টিক, পোষ্ট 10টা মুকলি হৈছে, 10 পোষ্ট। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ, স্পৰ্টছ ইনষ্ট্ৰাক্টৰ 4টা পোষ্ট, আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ 3টা পোষ্ট আৰু ডান্স টিচাৰৰ বাবে 3টা পোষ্ট মুকলি হৈছে, ইণ্ডিয়ান এণ্ড ৱেষ্টাৰ্ণ ফৰ্মছ। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন স্পৰ্টছ ইনষ্ট্ৰাক্টৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BPEd বা MPEd ইকুইভেলেণ্ট চাৰ্টিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বিচৰা হৈছে। ইয়াৰ লগতে আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BFA বা MFA বিচৰা হৈছে আৰু ডান্স টিচাৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ডান্স অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ। ডান্স টিচাৰৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। 5 নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ, 5টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী ইন এপ্লাইড কাউন্সিলিং চাইক'লজি বিচৰা হৈছে। ডাউনটাউন গুৰুকুল স্কুলৰ 6 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান, 4টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স বা বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বিচৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ নিড টু চেণ্ড দেয়াৰ ডিটেইল ৰিজিউম উইথ এ ৰিচেণ্ট ফটোগ্ৰাফ। আপোনালোকে মেইল দিয়া হৈছে, মেইলৰ জৰিয়তে আপডেটেড ৰিজিউম আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব পাৰিব। আৰু আপোনালোকে মেইল কৰি CV বা ৰিজিউমখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। কেণ্ডিডেটছ নিড টু মেনশ্যন দ্য পজিশ্যন নেম ইন দ্য ছাবজেক্ট অফ ইয়ৰ ইমেইল। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 20 আগষ্টৰ ভিতৰত এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। উজ্জীৱন স্মল ফাইনেন্স বেংক ৰিকুৱাৰ্ড কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ, মাইক্ৰ' বেংকিং, ইণ্ডিভিজুৱেল লোন চেলছ। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ 0 to 1 years অফ এক্সপেৰিয়েঞ্চ ইন চেলছ, ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,500 to 13,000 পাৰ মান্থ নেট চেলাৰী লাভ কৰিব। ইয়াৰ লগতে ইনচেণ্টিভ আৰু ট্ৰেভেলিং এলাউঞ্চ এক্সট্ৰাকৈ লাভ কৰিব আৰু আদাৰ বেনিফিটবিলাক আপোনালোকে লাভ কৰিব এজ পাৰ বেংক পলিচি। জব লোকেশ্যনবোৰ হৈছে নগাঁও আৰু তেজপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে মেইলৰ জৰিয়তে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। নগাঁৱৰ কাৰণে বেলেগকৈ আৰু তেজপুৰৰ কাৰণে বেলেগকৈ মেইল ID দিয়া হৈছে। আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী মেইলত CV বা ৰিজিউমখন পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 15 আগষ্টৰ ভিতৰত আপোনালোকে জবটোৰ বাবে এপ্লাই কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে হায়াৰিং ফৰ আপকামিং 4-ষ্টাৰ ৰিজৰ্ট ইন তিনিচুকীয়া। 8 নম্বৰ জবটো তিনিচুকীয়াৰ আপকামিং 4-ষ্টাৰ ৰিজৰ্ট এখনৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ৰেষ্টুৰেণ্ট মেনেজাৰ, 2টা পোষ্ট মুকলি হৈছে, আৰু ৰেষ্টুৰেণ্ট মেনেজাৰ 2টা পোষ্ট মুকলি হৈছে। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী নৰ্মছ, আৰু জবকেইটাৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকেহে জবটোৰ বাবে এপ্লাই কৰিব। ফ্ৰেছাৰসকলে আপোনালোকে এপ্লাই নকৰিব জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব লাগিব। মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 16 আগষ্টৰ ভিতৰত পঠিয়াই দিব, আৰু মেইল কৰি CV বা ৰিজিউমখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰ জবটো JMK এণ্টাৰপ্ৰাইজৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ এ ৰেপুটেড ছাপ্লাই ফাৰ্ম JMK এণ্টাৰপ্ৰাইজ নিয়াৰ SBI গড়চুক ব্ৰাঞ্চ বিহাইণ্ড হেভেলছ শ্ব'ৰুম আৰ্জেণ্টলি নিডছ। 1 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট উইথ ৱৰ্ড এক্সেল নলেজ। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু এক্সেলৰ নলেজ ভালদৰে থাকিব লাগিব। 2 নম্বৰতে চেলছ ৰিপ্ৰেজেণ্টেটিভ, আৰু চেলছ ৰিপ্ৰেজেণ্টেটিভ জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। 3 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, আৰু এইটো জবৰ বাবে আপোনালোকৰ টেলিত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। 4 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। পোষ্টকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ নম্বৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নম্বৰ দিয়া হৈছে 7099181255। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 8 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 16 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰ জবটো হোটেল চুলিন গ্ৰেণ্ড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। হোটেল চুলিন গ্ৰেণ্ড গুৱাহাটী ৰিকুৱাৰ্ড ফ্ৰণ্ট অফিচ এছ'চিয়েট আৰু F&B ছাৰ্ভিচ কেপ্টেইন, ৰুম ছাৰ্ভিচ অৰ্ডাৰ টেকাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে, আৰু ইয়াৰ লগতে হাউচকিপিং ছুপাৰভাইজাৰ এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 15 আগষ্টৰ ভিতৰত পঠিয়াই দিব। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰ জবটো জুৰিয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ PGT জিঅ'গ্ৰাফী পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে এট জুৰিয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নগাঁও। চেলাৰী মেনশ্যন কৰা নাই। জবটোৰ বিষয়ে যদি আপোনালোকে আৰু অধিক কিবা সবিশেষ জানিব বিচাৰে কণ্টেক্ট নম্বৰ 2টা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 16 আগষ্টৰ ভিতৰত আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব লাগিব, আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ PGT জিঅ'গ্ৰাফী এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম, আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।